8,000 যুৱক যুৱতীক লৈ এবাৰ কেন্দ্ৰীয়ভাৱে গুৱাহাটীত ঝুমুৰ নৃত্য হ'ব এই নৃত্যই সমগ্ৰ বিশ্বত তেওঁলোকে দেখুৱাব বিচাৰে যে অসমৰ চাহ বাগিচাৰ লোকসকলৰ এটা পৰম্পৰাগত যি নৃত্য সেই নৃত্যক তেওঁ প্ৰদৰ্শিত কৰিব বিচাৰিছে বিশ্ব মানুহ নিব বিচাৰিছে কি ভাবে আপুনি অসম চৰকাৰে আজি বিহুৰ পিছতে এতিয়া বৃহত্তৰ চাহ জনগোষ্ঠীৰ বিভিন্ন জাতি জনগোষ্ঠী ইয়াত সংমিশ্ৰণ হয় এটা চাহ বাগিচাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকল ইয়াত বসবাস কৰে এই বসবাস কৰা লোকসকলৰ এটা পৰম্পৰা লোককৃষ্টি সংস্কৃতি আছে যাক আমি ঝুমুৰ নৃত্য গীত বুলি কওঁ আজি অসমত বহুত চৰকাৰ দেখিছিলোঁ কিন্তু এই ধৰণে সংস্কৃতিৰ ওপৰত এনেকুৱা এটা গুৰুত্ব দিয়া এটা মানে আমি কোনো দিন কোনো চৰকাৰক দেখা নাছিলোঁ গতিকে আমি দুলাল মানকিৰ হৈ অসমত যিসকল বসবাস কৰা আজি আমাৰ জনগোষ্ঠীৰ মানুহবিলাক আছে সকলোৱে আনন্দমুখৰ এটা পৰিৱেশ সৃষ্টি হৈছে তেওঁলোকে ভাল পাইছে আজি সৰু সজাইত আজি ঝুমুৰ নৃত্যত হ'ব ঝুমুৰ ডান্স হ'ব তাতে নাচিব আৰু প্ৰচাৰ হ'ব প্ৰসাৰ হ'ব আৰু তাৰ কাৰণে বিশ্ব দৰবাৰত এইটো এটা ইয়াৰ মানুহে চাব গোটেই পৃথিৱীৰ মানুহে চাব এইটো আমাৰ কাৰণে বহুত আনন্দৰ বিষয় কিন্তু মই এটা কথা ভাবোঁ আমাৰ ঝুমুৰটো এটাৰ ঠাঁচ এটা বেলেগ ধৰণৰ ইয়াৰ নৃত্য গীতবিলাক বেলেগ ধৰণৰ যেনেকৈ বিহুত এটা ঠাঁচ আছে বিহুৰ লগত কম্পেয়াৰ কৰি পেলাই আমাৰ ঝুমুৰটো কৰিলে নহ'ব গতিকে ঝুমুৰেই হ'ব লাগিব আৰু পৰম্পৰা গীত মাতবিলাক ইয়াৰ ঠাঁচ ইয়াৰ নৃত্যৰ চলনবিলাক বা ইয়াৰ বাদ্যবিলাক ঢোল মাদলৰ শব্দ যি ধৰণে সেই ধৰণেই হ'ব লাগে আৰু যাতে পৰম্পৰাটো ৰক্ষা হয় তাকে মই আহ্বান জনাইছোঁ পৰম্পৰা যিটো অৰিজিনেলিটি যিটো সেইটো থাকিব লাগে আৰু সেই ধৰণে মানুহে চাওক অসমৰ বিহু কেনেকুৱা এই ঝুমুৰটো কেনেকুৱা আপুনি কিমান আশা কৰে এই ধৰণৰ আপোনাৰ ঝুমুৰ যিটো চাহ জনগোষ্ঠী অসমৰ বৃহত্তৰ জনগোষ্ঠী চাহ জনগোষ্ঠী ঝুমুৰ এই ধৰণৰ চৰকাৰী প্ৰয়াসে কিমান দূৰলৈ আগুৱাই লৈ যাব নহয় এইটোতো আগুৱাই নিব বুলি এটা আশা কৰিছোঁ আৰু মই এই সুযোগতে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে আমাৰ সংস্কৃতি আমাৰ কালচাৰেল মিনিষ্টাৰ বিমল বৰা ছাৰ লগতে আমাৰ সঞ্জয় কিষাণক আমি বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা এটা ইনিচিয়েটিভ লৈছে আৰু প্ৰথমে মোক ফোন কৰি পেলাই কৈছে দুলাল আমি এনেকৈ কৰিব লৈছোঁ তাৰপিছত এতিয়া ডাইৰেক্টৰ্ছ এফেয়াৰ্ছ লগত জড়িত হৈ আমাৰ লগত এটা কমিটি কৰিছে আমি 20-22জনীয়া 23জনীয়া 27জনীয়া আছোঁ তাৰ ওপৰত এটা কোৰ কমিটি কৰিছে তাতো আমি 5জনমান আছোঁ আৰু এতিয়া একো আলোচনা হোৱা নাই নেক্সট আলোচনা কোৰ কমিটিৰ লগত আলোচনা বিলোচনা কৰি ইয়াৰ কি ভাল গতি এটা ল'ব বুলি মই ধাৰণা কৰিছোঁ এই এটা ভাল খবৰ অসমৰ বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এটা ভাল বতৰা আহি আছে এই মুহূৰ্তত এজন ঝুমুৰ সম্ৰাট হিচাপে দুইফাকীভাৱে ঝুমুৰ বিচাৰিছোঁ যিটো আচলতে ঝুমুৰ যি গতি আৰম্ভ কৰিছে এই গতিক আৰু ত্বৰান্বিত হয় তেনেকুৱা বহুত গীত আছে বহুত ঝুমুৰ আছে এতিয়া অকণমানতো গাবই লাগিব আপোনালোকে আছে কেনে গুণগুণাব ক'লেতো মই বেছি ভাল পাওঁ এতিয়া ক'ৰবাত বিহু হৈ আছে এই ঝুমুৰ হৈ আছে ঝুমুৰত নাচিবৰ কাৰণে পৰিয়ালবৰ্গ মানুহে গৈছে বা ঘৰৰ মানুহে গৈছে যাওঁতে বৰষুণ সেইকাৰণে গীতত কৈছে বৰষুণত ভিজি গ'লোঁ ভিজি পেলাই আহিছোঁ যে মোৰ মানে নাচনীকেইজনীৰো শাৰী চব ভিজি আহিলে সেইকাৰণে মই এটা ক'ব বিচাৰিছোঁ জাৱলি ৰিঝে ৰিঝে আৱলি গো ভাই ভিঁজে ভিঁজে জাৱলি রিঝে রঙে আওলি গো ভাই ভিজে ভিজে ঝালি দায়ে ঝুমুর খেলে গেলি ভাই ভিজা শাড়ি গো মন ভাঙা পালি ঝালি দায়ে ঝুমুর খেলে গেলি ভাই ভিজা শাড়ি গো মন ভাঙা পালি